হয়, নিশ্চিতভাৱে এখন জহি খহি যোৱা বিধ্বস্ত দলঙে এতিয়া অশনি সংকেত কঢ়িয়াই আনিছে পশ্চিম কাৰ্বি আংলংবাসীলৈ। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত অৱস্থিত যি কপিলী দলং আছে, কপিলী নৈৰ ওপৰত নিৰ্মাণ কৰা এখন দলঙৰ ওপৰত উপস্থিত আছোঁ। আৰু এই মুহূৰ্তত মোক সহযোগী সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক দৃশ্য আৰু পৰিৱেশ। আপুনি যদি চাই দেখিব এনেদৰে আচলতে যি দলং আছে, দলংখনে শেহতীয়াকৈ বিধ্বস্ত ৰূপ লোৱা দেখিবলৈ পোৱা গৈছে। দলংখনৰ বিভিন্ন স্থানত আচলতে দেখিবলৈ পোৱা গৈছে বৃহৎ বৃহৎ ফাট মেলাৰ সমান্তৰালকৈ দ গাঁতৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। সমান্তৰালকৈ আপুনি যদি চাই দেখিব দলংখনৰ দুই কাষে থকা যিসমূহ ৰেলিং আছে, সেই ৰেলিংসমূহ আচলতে জহি খহি গৈ আচলতে সৰি পৰা দেখিবলৈ পোৱা গৈছে। ক'ব লাগিব কুম্ভকৰ্ণৰ নিদ্ৰাত থকা দেখিবলৈ পোৱা গৈছে বিভাগীয় কৰ্তৃপক্ষ। মেৰামতিৰ অভাৱত আচলতে এনেদৰে জহি খহি গৈ থকা দেখিবলৈ পোৱা গৈছে দলংখনৰ বিভিন্ন স্থানত। আৰু সমান্তৰালকৈ আপুনি যদি চাই দেখিব যি দলংখনৰ দুই কাষে থকা যি ৰেলিং আছে, ৰেলিঙত আচলতে যেতিয়াই আচলতে যি যান বাহন চলাচল কৰে তেতিয়া সেই সময়ত আচলতে যি যাত্ৰী খোজকাঢ়ি যোৱা যাত্ৰী আচলতে এই ৰেলিঙৰ ওপৰত থিয় দিব লগা হয়। কিন্তু যি ৰেলিং দেখিছে ৰেলিংসমূহ আচলতে জহি খহি গৈ সৰি পৰাৰ ফলত আচলতে এক আচলতে ভয়ানক পৰিৱেশৰ সৃষ্টি কৰা দেখিবলৈ পোৱা গৈছে। আচলতে যি ৰেলিং আছে সেই ৰেলিংখিনি নথকাৰ ফলত আচলতে যি যাত্ৰী আছে খোজকাঢ়ি যোৱা যাত্ৰীসকলৰ বাবে আচলতে সুৰক্ষিত নোহোৱা হৈ পৰিছে। যিসমূহ আচলতে পকেট দেখিছে, যিসমূহ আচলতে অৱস্থান কৰা স্থান ইয়াত ৰখা হৈছে, এই পকেটসমূহৰ যি ৰেলিং আছে ৰেলিংসমূহ বৰ্তমান সময়ত নোহোৱা হৈ পৰা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত দেখুৱাইছে মোৰ সহযোগী সতীৰ্থই আচলতে এটা ব্যস্ত পথ। এই ব্যস্ত পথটোৰে আচলতে দলংখনৰ ওপৰেৰে বিভিন্ন সময়ত আচলতে প্ৰতিদিনে হাজাৰ হাজাৰ শ আচলতে যান বাহন চলাচল কৰে। কিন্তু তৎসত্ত্বেও আচলতে যি বিভাগীয় কৰ্তৃপক্ষ আছে, এই বিভাগীয় কৰ্তৃপক্ষ আচলতে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত আচলতে মেৰামতি নকৰাৰ ফলত আচলতে এনেদৰে জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ক'ব লাগিব এক তীব্ৰ ভাবুকি অনা দেখিবলৈ পোৱা গৈছে এই দলংখনে। আৰু দেখিবলৈ পোৱা গৈছে যি দলংখনৰ বিভিন্ন স্থান আছে এনেদৰে আচলতে জহি খহি গৈ আচলতে বিধ্বস্ত ৰূপ অৰ্থাৎ ধ্বংসস্তূপত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই মুহূৰ্তত কিছু লোক আছে, মই কিছু কথা পাতিবলৈ যত্ন কৰিম। দাদা, দেখিছোঁ আপুনি আহি আছে, কি ক'ব দলংখনৰ অৱস্থা যিহেতু দেখিছোঁ? বহুত অৱস্থা বেয়া দাদা। কি ক'ব বিচাৰিব? যিসমূহ ৰেলিং আছে ৰেলিংসমূহ নোহোৱা হৈ গৈছে, কি ক'ব বিচাৰিব? হেৰি দলংটো বহুত পুৰণা হৈ গ'ল না, এইখন ভাঙি যাব কেতিয়া কি হয় ক'ব নোৱাৰোঁ। মানুহৰ কিবা ডাঙৰ এটা ঘটনা হ'ব পাৰে। হয়, নিশ্চয়কৈ ইতিমধ্যে অৱগত কৰিছে আচলতে দলংখনৰ যি অৱস্থা, এই অৱস্থাই যে ভৱিষ্যতে কোনো ধৰণৰ অনাকাংক্ষিত ঘটনা যে নহ'ব তাক কিন্তু নুই কৰিব নোৱাৰে। আৰু কিছু লোক আছে, মই তেখেতৰ সৈতেও কিছু কথা পাতিবলৈ যত্ন কৰিম। এয়া দেখিছে অকণমান দাদা, অকণমান ভাইটি ক'ৰ পৰা আহি আছে? বগৰীঘাট। বগৰীঘাট। ক'ত যাবা? ঘৰত যাবা। কি ক'বা? দলংখনৰ অৱস্থা একেবাৰে বেয়া। এইটো দলংটো বেয়া আছে। হয়, কিবা ভয় লাগেনে নাই? ভয় লাগে। কি ক'ব বিচাৰিবা? চৰকাৰক কিবা আহ্বান যে দলংখন বনাব লাগেনে নাই? যিসমূহ দলং নষ্ট হৈ গৈছে, দলঙৰ অংশসমূহ সেইবোৰ মেৰামতি কৰিব লাগেনে নাই? লাগে। হয়, নিশ্চয়কৈ এগৰাকী আচলতে শিক্ষাৰ্থী এনেদৰে তেওঁ এই দলংখনেৰে অহা যোৱা কৰে। এনেদৰে দেখিবলৈ পোৱা গৈছে এটা ব্যস্ত পথ দেখিবলৈ পোৱা গৈছে, ব্যাপক আচলতে যান বাহন চলি থকা দেখিবলৈ পোৱা গৈছে। কিন্তু দলংখনৰ এনে অৱস্থাই আচলতে এক ভাবুকি কঢ়িয়াই অনাৰ লগতে অশনি সংকেত কঢ়িয়াই আনিছে বৃহত্তৰ খেৰণীবাসীলৈ।